Hello everyone, welcome to my YouTube channel. Last video আমি অনুশীলনী 1.1 or question number 1, 2, 3 আৰু 4 লৈকে solve কৰিছিলো। আজি আমি এইটো ভিডিঅত question number 5, 6 আৰু 7 যিকেইটা বাকি আছিল সেইখিনি solve কৰিম। তো question number 5ত কি দি আছে ফাৰ্ষ্টত যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m বা 9m plus 1 নাইবা 9m plus 8 আৰ্হিৰ হ'ব। question number 4ত তোমালোকৰ যদি মনত আছে তেতিয়াহলে মন কৰা যে question number 4ত কৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই কৈছিলে 3m নাইবা 3m plus 1 আৰ্হিৰ হ'ব। কিন্তু question number 5ত কৈছে সংখ্যাৰ ঘনফলটো 9m বা 9m plus 1 বা 9m plus 8 আৰ্হিৰ হ'ব। আগৰটোত কৈছিলে বৰ্গ আৰু এইটোত কৈছে ঘনফলটো। সো সেম আমি question number 4 ৰ নিচিনা এইটো কৰিম question number 5 তোমালোকে নিজেও ট্ৰাই কৰি চাব পাৰা, নিজে কৰাৰ চেষ্টা কৰিবা, যদি নোৱাৰা তেতিয়াহলে মোক ফলো কৰা কেনেকৈ সলভ কৰিম চোৱা। আগত যেনেকৈ আমি a স্কয়াৰ উলাইছিলো এইটোতো সেম তেনেকুৱা a কিউব উলিয়াম। সো ফাৰ্ষ্টত আমি কি কৰিম সলিউশন let a যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা, ঠিক আছে। let a যিকোনো এটা আৰু আমি ধৰিছো b equals to 3 b3 কিয় ধৰিছো চোৱা ইয়াত 9m আছে 9m plus 1 সো আমি যদি ঘন কৰো 3 ঘন কৰিলে কি কিমান হ'ব 3 কিউব 27 হ'ব। ইয়াৰ পৰা চোৱা 9m টো আমি পাই যাম 27 ক 9 into 3 লিখিব পাৰো। তো ইয়াৰ পৰা 9m টো আমি পাম। সো আমি b 3 ধৰিছো, ঠিক আছে। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কি পাওঁ ওকে ইউক্লিডৰ ইয়াৰ পৰা আমি ইউক্লিডৰ a আৰু b যিকোনো দুটা সংখ্যা আমাক দিয়া আছে সো আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইয়াত ব্যৱহাৰ কৰিব পাৰিম। সো ইউক্লিডৰ বিভাজন আমি কি লিখিব পাৰো a equals to bq plus r যত r less than equals to 0 less than b। এইটো মনত ৰাখিবা, এইটো সদায় লিখিবা, এইটো নিলিখিলে এক্সামত মাৰ্কস কাটিব। এইটো হল ইম্পৰ্টেন্ট, ঠিক আছে। এই লাইনটো r less than equals to 0 less than equals to r strictly less than b, এই লাইনটো হল বহুত ইম্পৰ্টেন্ট। এইটো যেতিয়াই তুমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা লিখিবা a equals to bq plus r তাৰ লগত এইটো লিখিবা 0 less than equals to r strictly less than b, এইটো লিখিবা, এইটো ইম্পৰ্টেন্ট। এতিয়া চোৱা b আমাৰ 3 আৰু r হল 0 তকৈ ডাঙৰ কিন্তু b তকৈ সৰু। এতিয়া b যদি 3 হয় তেতিয়াহলে r কি হ'ব পাৰে r আমাৰ r equals to 0 হ'ব পাৰে 1 হ'ব পাৰে আৰু 2 হ'ব। 3 হ'ব নেকি 3 নহ'ব কাৰণ strictly less than b আছে। এতিয়া যদি r 0 হয় তেতিয়াহলে ইয়াৰ পৰা আমি কি লিখিব পাৰো a equals to bq plus r ৰ পৰা কি লিখিব পাৰো যদি r equals to 0 হয় তেন্তে a equals to কিমান হ'ব b কিমান 3 তাৰ মানে এইটো হ'ব 3q plus r r 0 সো এইটো হ'ব 0, ঠিক আছে। 3q plus 0 ইয়াক কি লিখিব পাৰো 3q। যদি r 1 হয় তেতিয়াহলে কি লিখিব পাৰো a equals to 3q plus 1 এইটোৰ পৰা লিখিছো মই, এই যেটো আছে ইয়াৰ পৰা লিখিছো a equals to 3q plus 1। আৰু যদি r 2 হয় যদি r equals to 2 হয় তেতিয়াহলে কি লিখিব পাৰো a equals to 3q plus 2। এতিয়া কোৱেশ্চনত চোৱা যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনমূল কৈছে, এতিয়া ইয়াৰ ঘনমূল ওলাব লাগে আমাক। ঘনমূল আমি উলিয়াই দিওঁ। এতিয়া এইটো যে a equals to 3q আছে এক কিউব কৰি দিয়া, সো a cube equals to কিমান হ'ব 3q whole cube। সো a cube equals to 3q মানে কিমান 27 আৰু q cube। 27 ক আমি এনেকৈ লিখিব পাৰো 9 into 3 q square। এই যেটো 9 আছে 9 সেম লিখো, এটা 9 আৰু কি দি আছে 3q cube। এই যেটো সংখ্যা আছে 3q cube এইটো এটা যোগাত্মক অখণ্ড সংখ্যা হ'ব for q equals to 1 2 3 4 যিকোনো নহওক q ৰ ভ্যালুৰ কাৰণে এইটো এটা সদায় যোগাত্মক অখণ্ড সংখ্যা হ'ব। তো আমি ইয়াক m দি ডিনোট কৰিব পাৰো। সো এই 3q cube ৰ আমি লিখিছো m, ইয়াত লিখি দিবা যত m equals to 3q cube। ইয়াত লিখি দিবা এটা অখণ্ড যোগাত্মক অখণ্ড সংখ্যা, এটা যোগাত্মক অখণ্ড সংখ্যা।
এতিয়া আমি পাই গলো a কিউব ইকুৱেলছ টু 9m এটা আহি পাইছো এতিয়া 9m তাৰপিছত এইটো কৰা এইটো কিউব কৰা পিছৰটো এই যেটো আছে এইটো কিউব কৰা আকৌ a cube equals to 3q plus 1 whole cube. এতিয়া এইটো কেনেকে ভাঙিবা a plus b whole cube ফৰ্মুলাত ভাঙা a plus b whole cube ফৰ্মুলা কি আছিল a cube plus b cube plus 3a square b plus 3a b square এটা আছিল ফৰ্মুলা এই ফৰ্মুলাটো ভাঙি দিয়া a cube কিমান হ'ব এটা হ'ব 27 q cube plus b cube 1 cube মানে 1 plus 3a square b plus 3a square তার মানে 3q square into b plus 3ab square plus 3ab square 1 square 1 এতিয়া এইটো সিম্পলিফাই কৰি দিয়া তো কি হ'ব 27 q cube plus এইটো সো ইয়াত 3 আছে আৰু 3 স্কয়ার 9 এটো তো হ'ব 27 q square plus ইয়াত সো 3 into 3 9 9 cube আৰু এইটো 1 plus 1 এতিয়া সো ইয়াৰ পৰা মই 9 এটা কমন লব পাৰো এই তিনটা টাৰ্মৰ পৰা এই ইয়াত যে জিকেটা আছে এই তিনটা টাৰ্মৰ পৰা 9 এটা মই কমন লব পাৰো তো ইয়াৰ পৰা 9 কমন ললে 9 মই কমন লৈছো কিমান থাকিব এই 27 ৰ পৰা 9 কমন ললে 3 থাকিব 3 q cube 27 ৰ পৰা 9 কমন লৈছো 3 q square ইয়াৰ পৰা 9 কমন লৈছো কিমান থাকিব অনলি q থাকিব প্লাস 1 এতিয়া চোৱা এই যে যেটো আছে টার্ম 3q square 3q cube plus 3q square plus q এইটো এটা হ'ব যোগাত্মক খণ্ড সংখ্যা সো মই এটোক m দি ডিনোট কৰিব পাৰো সো এটো হ'ব কিমান 9 এই যেটো সংখ্যা হ'ব এটোক m দি ডিনোট কৰিছো প্লাস 1 আৰু ইয়াত লিখি দিবা যত m equals to 3q cube plus 3q square plus 1 এটা যোগাত্মক অখণ্ড সংখ্যা ইয়াত লিখি দিবা এটা যোগাত্মক অখণ্ড সংখ্যা সো আমি ইয়াৰ পৰা পাই গলো a কিউব ইয়াৰ ঘনমূল 9m plus 1 আধিত নেক্সট কি বাকি আছে নেক্সট আছে সোয়া a equals to 3q plus 2 ইয়াকো ঘন কৰি দিয়া এইটোৰ পৰা চাবা কি পাও আমি a cube equals to 3q plus 2 whole cube এটো ভাঙি দিয়া a plus b whole cube ফর্মুলা এটা কিমান হ'ব 27 q cube plus b cube মানে 2 cube কিমান হ'ব 8 plus 3a square b 3a square তার মানে 3q square into b এটো 3a square b plus 3ab square 3ab square 2 square মানে হল 4 এটা একটু সিম্পলিফাই করে দিয়া 27 q cube plus ইয়াৰ পৰা সা কিমান হ'ব 3 স্কয়ার 9 আৰু এটা কিমান হ'ব 3 into 3 square তার মানে হ'ব 3 cube হ'ব 27 আৰু এই 2 এটা আছে 2 আৰু কিমান আছে q square লিখি দিম সো 3 into 3 কিমান 9 9 into 4 36 আৰু q আছে 36 q আৰু এই সো 8 আছে plus 8 এতিয়া সো এই যে তিনটা টার্ম আছে এটু আৰু এটু ইয়াৰ পৰা 9 কমন লব পাৰো সো 9 কমন লৈছো 9 কে কমন লৈছো কাৰণ আমাৰ আৰহিটো আছে 9m বা 9m plus 1 বা 9m plus 8 সো সেইটো কাৰণে মই 9 কমন লৈছো প্ৰত্যেকবাৰে ঠিক আছে এইটো আৰহিত আমি আনিব লাগে তো ইয়াৰ পৰা যদি 9 কমন লও কিমান থাকিব ইয়াতে 3q cube ইয়াৰ পৰা 9 কমন ললে কিমান থাকিব ইয়াত 3 থাকিব 3 into 2 6q square plus 36 এর পৰা 9 কমন ললে 4 থাকিব 4q আৰু প্লাস এই 8 আছে সো 8 দিছো এটা সো এইটো 9 লিখিছো সেম এই 9 to 9 আৰু এই যেটো টার্ম আছে এইটো এটা যোগাত্মক অখণ্ড সংখ্যা হ'ব for q equals to 1 2 3 4 জি ভ্যালু পুট কৰা এইটো এটা সদায় যোগাত্মক অখণ্ড সংখ্যা হ'ব সো ইয়াক মই m দি ডিনোট কৰিছো 9m আৰু প্লাস এই যেটো 8 আছে 8 9m plus 8 ইয়াত লিখি দিবা যত
m equals to 3q cube plus 6q square plus 4q এটা যোগাত্মক অখণ্ড সংখ্যা এটা যোগাত্মক অখণ্ড সংখ্যা এতিয়া চোৱা আমি কি পাইছো ঘনমূলটো ইয়াত পাইছো 9m plus 8 ইয়াত পাইছো 9m plus 1 আর আগৰটোত চোৱা পাইছো আমি 9m আৰু ইয়াত চোৱা আমি পাইছো ঘনমূলটো a cube equals to 9m তাৰ মানে তলত কি লিখি দিয়া যে এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল সদায় 9m বা 9m plus 1 বা 9m plus 8 আৰ্হিৰ হ'ব এটা আমি পাইছো এটাই হল প্রুফ ইয়াত লিখি দিয়া এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ 9m plus 8 আৰ্হিৰ যত m এটা যোগাত্মক অখণ্ড সংখ্যা লিখি দিবা যত m এটা যোগাত্মক অখণ্ড সংখ্যা যদি বুজা নাই তেতিয়াহলে ভিডিওটো আকৌ চাবা বুজি পাই যাবা একো নাই জাস্ট আমি a কিউব ওলাইছো a কিউবৰ ভ্যালুটো 9m plus 1 9m বা 9m plus 8 আৰ্হিৰ লৈ আহিছো এটাই প্রুফ কৰিছো